নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোককে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম হৈ যোৱা APSCৰ যিটো আমাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ যিটো নেকি আমাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল। তাৰ ওপৰত আজি আমি সবিশেষ আলোচনা কৰিম। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আমাৰ আজি হৈ যোৱা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ আমাৰ ইয়াৰ কাট অফ কিমান যাব, নাইবা মোৰ এক্সপিৰিয়েঞ্চ এই এক্সামটোৰ লগত কেনেকুৱা আছিল, লগতে এই এক্সামটোত এনেকুৱা কুৱেশ্যনবোৰ কেনেকুৱা টাফ নে সহজ আছিল সেইবোৰৰ ওপৰত এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক, এটা ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ সকলোকে প্ৰথমতে আমাৰ যিটো নেকি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ এক্সাম আছে তাৰ বিষয়ে অলপ জনাব বিচাৰিম। এই জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ যিটো নেকি পোষ্ট আছিল, ইয়াত আপোনালোকৰ নম্বৰৰ পোষ্ট আছিল 9টা আৰু এইটো এক্সাম কণ্ডাক্ট কৰিছিল APSC ফালৰ পৰা, য'ত নেকি আপোনালোকে দেখা পাইছিল যে UR মানে আনৰিজাৰ্ভ কেটেগৰীত আপোনালোকে 3টা পোষ্ট, আপোনালোকৰ OBC MOBCত আপোনালোকৰ 3টা পোষ্ট, SCত আপোনালোকৰ এটা পোষ্ট, ST Pত আপোনালোকৰ এটা পোষ্ট আৰু ST হিলত আপোনালোকে এটা পোষ্ট আপোনালোকে এই এক্সামটোত দেখা পাইছিল। আৰু লগতে আপোনালোকে ইয়াত দেখা পাইছিল যে আপোনালোকৰ যিটো নেকি পে স্কেল হ'ব 22,000ৰ পৰা 97,000ৰ ভিতৰত আপোনালোকৰ পে স্কেলটো হ'ব, য'ত আপোনালোকৰ গ্ৰেড পে থাকিব 9,400। তেন্তে এতিয়া আমি আলোচনা কৰিম হৈ যোৱা JDUৰ আপোনালোকৰ পেপাৰখনৰ ওপৰত। ক'বলৈ গ'লে আজিৰ যিটো নেকি JDUৰ পেপাৰখন আছিল, সেই পেপাৰখন ইমান এটা টাফ নাছিল, নাইবা ইমান এটা আপোনালোকৰ হাৰ্ড নাছিল। আজিৰ পেপাৰখন আপোনালোকে ক'বলৈ গ'লে যিটো নেকি আপোনালোকৰ GK আছিল, GK মেক্সিমাম GK আপোনালোকৰ সহজ আছিল, আৰু আপোনালোকৰ কম্পিউটাৰ ছাবজেক্ট নাইবা আপোনালোকৰ এটা দুটা যিটো নেকি মেথছ আছিল তাত আপোনালোকে অলপ টাফ আপোনালোকে পাব পাৰে। আজি ক'বলৈ গ'লে পেপাৰখন অভাৰঅল ক'বলৈ গ'লে পেপাৰখন আজি মডাৰেট লেভেলৰ পেপাৰ আছিল। তেন্তে বলক এতিয়া আমি জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত আলোচনা কৰোঁ। প্ৰথমতে আমি কাট অফৰ কথা ক'বলৈ গ'লে জেনেৰেলৰ আমাৰ কাট অফ যাব পাৰে 150 to 155ৰ ভিতৰত। নেক্সট আমাৰ OBC কাট অফ ক'বলৈ গ'লে আমাৰ OBC কাট অফ যাব পাৰে 144 to 149ৰ ভিতৰত। নেক্সট আমি যদি SC কাট অফ চাবলৈ যাওঁ তেতিয়াহ'লে SC কাট অফ আপোনালোকে যাব পাৰে 135 to 138ৰ ভিতৰত। তাৰপিছত আপোনালোকৰ ST যিটো নেকি আপোনাৰ প্লেনছৰ তাৰ আপোনালোকৰ কাট অফ যাব পাৰে 130 to 134ৰ ভিতৰত। আৰু শেষত আপোনালোকৰ ST হিলছৰ আপোনালোকৰ কাট অফ যাব পাৰে 127 to 129ৰ ভিতৰত। এইখিনি আছিল আজি আমাৰ কাট অফৰ এটা প্ৰিডিকশ্যন আৰু লগতে আমাৰ আজি যিটো নেকি পেপাৰৰ ডিছকাশ্যন। যিসকলে এক্সাম দিছিল তেখেতসকলে কিমান নম্বৰ পাব পাৰে তলত কমেণ্ট বক্সত জনাব, আৰু কাট অফটোৰ লগত আপোনালোকৰ কিমান নম্বৰৰ ডিফাৰেঞ্চ আছে সেইটো আপোনালোকে তলত জনাব। আৰু যিসকলে সুধি আছিল যে মোৰ এক্সাম কেনেকুৱা হ'ল, মোৰ এক্সাম ইমান এটা ভাল হোৱা নাই, তথাপিও আশা কৰিছোঁ যাতে নেকি নামটো আহিব বুলি। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।